ইয়াত দুটা মণ্ডল সমল কেন্দ্ৰৰ অধীনত মুঠ 13খন বিদ্যালয় আছে আৰু আমাৰ যি বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ যি প্ৰদৰ্শনী অনুষ্ঠান আয়োজন কৰা হৈছে ই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব। ইতিমধ্যে আমাৰ অসম চৰকাৰৰ যি নিপুণ অসম কাৰ্যসূচী চলি আছে তাত মানে আমাৰ তৃতীয় শ্ৰেণীলৈকে ল'ৰা ছোৱালীয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ জ্ঞানখিনি আহৰণ কৰিবই লাগিব আৰু তাৰ কাৰণে বিভিন্ন প্ৰচেষ্টা লৈছে আৰু তাৰ ফলশ্ৰুতিতে আমাৰ এই TLM মেলা অনুষ্ঠিত কৰা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে সহজতে মানে এটা পাঠ আয়ত্ত কৰিব পাৰে, ধাৰণা এটা আয়ত্ত কৰিব পাৰে আৰু সেইকাৰণে আমাৰ শিক্ষকসকলক TLM বিভিন্ন প্ৰস্তুত কৰিবলৈ কোৱা হৈছে, তেওঁলোকে কৰেই আৰু সেই প্ৰস্তুত কৰাৰ পিছত আমাৰ যি এই প্ৰদৰ্শনী বা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে তেতিয়া কি হ'ব, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতিযোগিতামূলক মনোভাৱ হোৱাৰ লগে লগে তেওঁলোকৰ পৰা মানে আমি অধিক ভাল TLM আশা কৰিম আৰু সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব। সেইকাৰণে আমাৰ এই অনুষ্ঠানটো পতা হৈছে। এইটো গোলাঘাট দক্ষিণ শিক্ষাখণ্ড আমাৰ গোলাঘাট দক্ষিণ শিক্ষাখণ্ডৰ অধীনৰ মুঠ 26টা মণ্ডল সমল কেন্দ্ৰ আছে, তাৰে আজি ইয়াত দুটা একেলগ কৰি মুঠ 13খন বিদ্যালয়ৰ মাজত অনুষ্ঠিত কৰা হৈছে।